patilong, gondola telong. Yang kan di hua sama kan di hua, belta beltina di Jawa di Jawa. Bukan sana dirigel, sila. Na boka patilong, gondola telong, na boka patilong, rati hore kopono telong. এটি বিশেষ পাতিৰভা গীত কণ্ডলা। আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আহি আছে কণ্ডলা। কণ্ডলা এটি বিশেষ পাতিৰভা গীত। বকৰ হিমন্ত বিকাশ ৰাভাৰ কণ্ঠত নিগৰিছে এই সুমধুৰ জনজাতীয় পাতিৰভা গীতটি। কণ্ডলা পাতিৰভা গীতটিৰ ভিডিঅ'ৰ শ্বুটিং আজি সম্পূৰ্ণ কৰা হয়। কণ্ডলা গীতটিত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিমন্ত বিকাশ ৰাভাই। আৰু গীতটিত সুৰ আৰু সংগীতেৰে উপচাই তুলিছে খ্যাত অসমৰ জনপ্ৰিয় গীত নালাপাৰাৰ আপিগো বগা ফক ফক। গীতটিৰ সুৰ আৰু সংগীত পৰিচালক মেক্সিক মোহনে। ভিডিঅ' পৰিচালক অৰূপজী ৰাভাৰ প্ৰচেষ্টাত জনজাতীয় লোকনৃত্যৰ থলুৱা দৃশ্য সুন্দৰ নিদৰ্শন উপস্থাপন কৰা দেখা গ'ল এই কণ্ডলা পাতিৰভা গীতটিৰ ভিডিঅ'ত। নমস্কাৰ, মই হেমন্ত বিকাশ। আজি মোৰ এটি পাতিৰভা গীত কণ্ডলা বুলি শ্বুটিং চলি আছে আৰু আশা কৰিছোঁ সকলোৱে ভাল পাব। আৰু নৱবৰ্ষৰ আগে একদম প্ৰাক মুহূৰ্তত মই ৰিলিজ কৰিম। তো সকলোৱে আশা ৰাখিছোঁ, সকলোৱে আশীৰ্বাদ কৰিব, মৰম কৰিব। একদম গানটো অকণমান ভাল লগা যেন লাগিছে, হয় নাই? তো সকলোৱে আছে, বিশ্ব আছে, ৰাষ্ট্ৰীয় আছে, এইফালে গৌতম আছে, আমাৰ বাইদেউ আছে সঞ্জীৱ আমাৰ বড়ো। আজি আমি উপস্থিত আছোঁ খুব ধুনীয়া এটা জেগাত। হেমন্ত দাৰ এটি নতুন পাতিৰভা গীত কণ্ডলা বুলি পেলাই, আৰু গীতৰ মিউজিক কৰিছে মেক্সিক মোহন দাই, আৰু ভিডিঅ'ৰ ডিৰেকশ্যন কোৰিঅ'গ্ৰাফি কৰিছে আমাৰ অৰূপজী ৰাভা। গীতটি খুব ধুনীয়া লাগিছে। যিখিনি আমি ভিডিঅ' শ্বুটিঙত যিখিনি দেখিলোঁ খুব ধুনীয়া হ'ব যেন লাগিছে। আৰু গীতটি হয়তো জানুৱাৰীত হেমন্ত বিকাশ মিউজিকেল চেনেলত জানুৱাৰীৰ আগে গীতটি শুভ মুক্তি দিয়া হ'ব। সেয়ে সমূহ ৰাইজে যাতে গীতটি মৰমেৰে আঁকোৱালি লয় তাকে কামনা কৰিছোঁ। ৰাষ্ট্ৰীয় ৰাভা আৰু হেমন্ত বিকাশে খুব ধুনীয়া এটি পাতিৰভা গীত আহি আছে। গতিকে আশা কৰিছোঁ আপোনালোকে সকলোৱে মৰম আশীৰ্বাদ কৰিব। আৰু আমি সকলোৱে সহযোগ কৰি আছোঁ, লাগি আছোঁ, মই আছোঁ। গতিকে ধুনীয়াকৈ কোৰিঅ'গ্ৰাফি ডাইৰেকশ্যন আমাৰ অৰূপজী ৰাভা
তেখেত মোৰ ছাৰ হয় আৰু সকলোৱে আমি মিলি সহযোগ কৰি আছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে এই পাতিৰবা গীতটি আপোনালোকে আঁকোৱালি ল'ব তাকে কামনা কৰিছোঁ আৰু এইখিনি আৰু গতিকে আপোনালোকে মৰম আশীৰ্বাদ কৰিব তেখেতৰ আহিবলগীয়া গীতটি আৰু ভিডিঅ'টি তাকে কামনা কৰিছোঁ। গৌতমক কৈ দিয়া। নমস্কাৰ, মই এজন দৰ্শক হিচাপে আজি প্ৰথম ভিডিঅ' শ্বুটিং এটা চালোঁ। খুব আপ্লুত হৈছোঁ। আগন্তুক আহি থকা আমাৰ নৱবৰ্ষৰ আগে আগে জেং হেমন্ত বিকাশ বুলি জানো খ্যাত, তেখেতে হেমন্ত বিকাশ বুলি কৈছে, আমি কিন্তু জেং হেমন্ত বিকাশ বুলি জানো। তেখেতৰ গীতৰ ভিডিঅ' হওক গান হওক সদায় মানে ইউনিক ষ্টাইলত সদায় মানে তেখেতে হেৰি কৰে। তো সেই দৰ্শকক আমি এটাই জনাইছোঁ যে এইবাৰ এটা নতুনত্ব কিবা এটা আহি আছে আগন্তুক নৱবৰ্ষৰ আগে আগে। তো সেইটো লৈ আমি মানে অলপ জড়িত হৈ আছোঁ সকলোৱে। গানটো খুব ভাল হ'ব আৰু দৃশ্যগ্ৰহণো খুব মানে সম্পূৰ্ণ আধা হৈছে আৰু আগন্তুক আৰু দিনবোৰ আৰু ভাল ভাল কাম আহি আছে তেখেতৰ জৰিয়তে। কিন্তু এই গানটো ছুপাৰ ডিপাৰ হিট যে হ'ব সেইটো মানে নিশ্চিত আৰু। ধন্যবাদ। আপোনালোকে চাই পেলাই গম পাব, গতিকে এইটো কনচেপ্টটো বেলেগ লোৱা হৈছে। আমাৰ পাতিৰবা গানটো সকলোৱে চাই থাকে, কিন্তু এইটোত অলপ বেলেগ মানে কনচেপ্টটো বেলেগ কৰা হৈছে। গতিকে আপোনালোকে চাই নিশ্চয় একদম সকলোৱে ভাল পাব তাকে কামনা কৰিছোঁ আৰু আপোনালোকে চালে গম পাব আৰু। এতিয়া ভিডিঅ'টো নোহোৱাৰ ক'লে অকণমান বেয়া হ'ব, কিন্তু নকওঁ সেইখিনি, কিন্তু যিখিনি কৰি থকা হৈছে কিন্তু আমি যিখিনি দেখিছোঁ এনে খুবেই ভাল হ'বলৈ আমি সকলোৱে আশা কৰিছোঁ আৰু আপোনালোকে নিশ্চয় মই কওঁ খুবেই ভাল পাব আৰু। কিন্তু কনচেপ্টটো যদি বেলেগ লোৱা হৈছে মানে তাকে আৰু আপোনালোকে মানে আঁকোৱালি গানটো তাকে সকলোৱে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তাকে কামনা কৰিছোঁ। আজিলৈ ইমান কন্দলা হয়, নমস্কাৰ, মোৰ নাম শ্ৰী উপমা ৰাভা। আজি আমি আহিছোঁ এটা পাতিৰবা গানৰ শ্বুটিঙত। গানটো গাইছে আমাৰ হেমন্ত ৰাভাদাই আৰু খুব ভাল লাগিছে আহি। আশা কৰোঁ আপোনালোক সকলোৱে গানটো আদৰি ল'ব, নাচিব, চাব সকলোৱে। গানটো অতি সোনকালে আহি আছে আপোনালোকৰ মাজত, সকলোৱে উপভোগ কৰিব, আশীৰ্বাদ কৰিব। ধন্যবাদ। নমস্কাৰ, মই ৰূপদী ৰাভা। আজি হেমন্ত বিকাশ ৰাভাৰ ধুনীয়া এটা পাতিৰবা গীত আহি আছে। মিউজিক কৰিছে মিউজিক মোহন আৰু লিৰিক্স তেওঁৰে। বাকী আৰু আমাৰ ৰেইনব' গ্ৰুপে লাগি আছে, লগতে আমাৰ হিৰইন আছে আপোনাৰ উপাসনা ৰাভা আৰু হেনা ৰাভা। বাকী আপোনালোকৰ মাজত অতি সোনকালে আহি পাব। আপোনালোকে মৰম চেনেহ আৰু আঁকোৱালি ল'লে ভাল লাগিব। আমাৰ সদায় আপোনালোকে যে আমাক আশীৰ্বাদ কৰে। আজি হেমন্ত বিকাশ ৰাভাৰ গানৰ শ্বুটিং চলি আছে, আমাৰ জনগোষ্ঠীৰ পাতিৰবা গীত। গীতটোৰ নাম হ'ল কন্দলা। সকলোৱে চাব বুলি আশা কৰিছোঁ, খুব জনপ্ৰিয় হ'ব বুলি আশা কৰিছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।